লাখ লাখ পি এম কিষাণৰ হিতাধিকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পালে। যদি আপুনি পি এম কিষাণৰ এজন প্ৰকৃত হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে ২,০০০ নহয় ৪,০০০কৈ টকা প্ৰদান কৰিব। বহুতে ৱেইট কৰি আছে পি এম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ২,০০০কৈ টকা কেতিয়া হ'ব। ইয়াৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। এতিয়া আপুনি চেক কৰক। বন্ধু বান্ধৱীসকল, লাখ লাখ কৃষকৰ একাউণ্টত সোমাব ২,০০০কৈ টকা আৰু চৰকাৰে কিছুমানৰ একাউণ্টত ৪,০০০কৈ টকা প্ৰদান কৰা হ'ব। কোনসকল কৃষকৰ একাউণ্টত ২,০০০ আৰু কোনে লাভ কৰিব ৪,০০০কৈ টকা সম্পূৰ্ণকৈ জানি লওক। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাত আপোনালোকে সকলোৱে জানে বছৰি ৬,০০০কৈ টকা প্ৰদান কৰা হয় আৰু ৪ মাহৰ মূৰে মূৰে ২,০০০কৈ টকা প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। কিন্তু যোৱা মাহত চৰকাৰে পি এম কিষাণে যিখন ২,০০০ টকা সেইখন টকা প্ৰদান কৰিবলগীয়া আছিলে, কিন্তু এতিয়ালৈকে আপোনাৰ একাউণ্টত আপুনি টকাটো পোৱা নাই বা তাৰিখটো এতিয়ালৈকে ঘোষণা কৰা নাই। তাৰ বাবে আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই। আৰু ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে আৰু এই মাহতে ১৯ নম্বৰ আৰু ২০ নম্বৰ কিস্তি দুয়োটা একেলগতে লাভ কৰিব আপোনাৰ একাউণ্টত। বন্ধু বান্ধৱীসকল, যিসকল কৃষকে ১৯ নম্বৰ কিস্তিৰ টকাটো পোৱা নাছিলে, সেইসকল কৃষকৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতো কৃষকে KYC আৰু লেণ্ড শেডিং লগতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড এই তিনিটাৰ ভিতৰত যিকোনো এটা কৰা নাই আৰু তাৰ বাবে কৃষকসকলৰ একাউণ্টত টকা পোৱাত অসুবিধাৰ সন্মুখীন হৈছে আৰু যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদি আপুনি পি এম কিষাণৰ প্ৰকৃত হিতাধিকাৰী, তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যিখন বছৰি ৬,০০০কৈ টকা প্ৰদান কৰা হয় আৰু ৪ মাহৰ মূৰে মূৰে যিটো ২,০০০কৈ টকা প্ৰদান কৰা হয় আৰু সেই কিস্তিৰ ধনৰাশি ১৯ নম্বৰ কিস্তি বহুতে পোৱা নাই আৰু তাৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপুনি ১৯ নম্বৰ কিস্তিৰ টকাটো পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। আৰু যিসকল কৃষকে টকাটো পোৱা নাই, অতি শীঘ্ৰে KYC লেণ্ড শেডিং লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। এতিয়া যদি আপুনি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিবলৈ যায়, তেনে ক্ষেত্ৰত কিন্তু পলম হ'ব আৰু যাৰ জৰিয়তে চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। অতি শীঘ্ৰে আপুনি কৰক IPB এখন একাউণ্ট অপেন কৰক আৰু IPB একাউণ্ট অপেন কৰিলে যেতিয়া চৰকাৰৰ ফালৰ পৰা পি এম কিষাণৰ টকা প্ৰদান কৰা হ'ব, লগে লগে আপোনাৰ একাউণ্টত আপুনি টকা লাভ কৰিব। পি এম কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। পি এম কিষাণ ১৯ নম্বৰ আৰু ২০ নম্বৰ কিস্তি দুয়োটা একেলগতে প্ৰদান কৰিব। যিসকল কৃষকে ১৯ নম্বৰ কিস্তিৰ টকা পোৱা নাই, অকল সেইসকলৰ একাউণ্টত ৪,০০০কৈ টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে কৃষকসকলৰ আজি ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক আৰু বহুতে ৱেইট কৰি আছে পি এম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া প্ৰদান কৰা হ'ব। বন্ধু বান্ধৱীসকল, তেওঁলোকৰ বাবে ভাল খবৰ আহি পৰিছে। পি এম কিষাণৰ ২০ নম্বৰ কিস্তি চৰকাৰে প্ৰদান কৰিব ৯ জুলাইৰ পিছত, কিয়নো প্ৰধানমন্ত্ৰী মোদীয়ে ৮ জুলাইত আহিব অসমত আৰু তাৰ পিছতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। অসমত আহি আপোনালোকক সম্পূৰ্ণকৈ উল্লেখ কৰিব যে কেতিয়া চৰকাৰে প্ৰদান কৰিব পি এম কিষাণৰ ২০ নম্বৰ কিস্তিৰ ধনৰাশি। কিন্তু এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আপডেট প্ৰকাশ কৰা নাই। যেতিয়া আপডেট প্ৰকাশ কৰিব, নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যদি এতিয়ালৈকে ভিডিঅ'টো এটা লাইক কৰি দিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।